নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমৰ পৰা বিদেশী খেদিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত বিদেশী খেদাৰ কথা কয়। এনআৰচিৰ নামত মিছা মাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক এইবাৰ এইদৰে উভতি ধৰিলে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। অসমৰ পৰা বিদেশী খেদিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত বিদেশী খেদাৰ কথা কয়। অসমত এনআৰচি সঠিকভাৱে ৰূপায়ণ কৰিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত এনআৰচিৰ কথা কয়। হিমন্ত বিশ্ব শৰ্মাক এইবাৰ এইদৰে উভতি ধৰিলে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। এনআৰচিৰ নামত মিছা মাতিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ পৰা বিদেশী খেদিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত বিদেশী খেদাৰ কথা কয়। এই মন্তব্য আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ। পৰৱৰ্তী খবৰ, আজি হৈছে 1 অক্টোবৰ আৰু 1 অক্টোবৰতে দেশৰ সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন ফুটালে চৰকাৰে। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। প্ৰায় 50 টকাকৈ বৃদ্ধি পালে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত। 1 অক্টোবৰতে দেশৰ সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন ফুটালে চৰকাৰে। বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। 48.50 টকা অৰ্থাৎ প্ৰায় 50 টকাকৈ বৃদ্ধি পালে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত। দেশৰ প্ৰতিখন ৰাজ্যত বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য আজিৰ দিনটোত 1740 টকা হৈছেগৈ দিল্লীত। কলকাতাত প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য আজিৰ দিনটোত হৈছেগৈ 1692 টকা 50 পইচা। চেন্নাইত 1903 টকা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য আজিৰ দিনটোত। আৰু সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিখন জিলাত বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। 47 টকাৰ পৰা 49.50 টকাকৈ বৃদ্ধি পাইছে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। অৱশ্যে বৃদ্ধি হোৱা নাই ঘৰুৱা ৰন্ধন গেছৰ মূল্য। পৰৱৰ্তী খবৰ, এডিআৰিৰ চাকৰিত হৈছে নেকি ধনৰ লেনদেন। এডিআৰিৰ চাকৰিৰ নামত ধন সংগ্ৰহৰ দৃশ্যবন্দী কেমেৰাত। এগৰাকী ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপকৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ। 3য় আৰু 4ৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহৰ ভিডিঅ' ভাইৰেল। এডিআৰিৰ চাকৰিৰ নামত ধন সংগ্ৰহৰ ভিডিঅ' ভাইৰেল। ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপকৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ। গোৱালপাৰা মহাবিদ্যালয়ৰ ইংৰাজী অধ্যাপকৰ ভিডিঅ' ভাইৰেল। অধ্যাপক মজবুল হক চৌধুৰীৰ ধন সংগ্ৰহৰ দৃশ্যবন্দী কেমেৰাত। বহু প্ৰাৰ্থীৰ পৰা অধ্যাপকে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। 3য় আৰু 4ৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহৰ ভিডিঅ' গোপন কেমেৰাত বন্দী হৈছে। আৰু সামাজিক মাধ্যমত এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই ৰাজ্যজুৰি ব্যাপক চৰ্চা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দুৰ্গা পূজাৰ প্ৰাকক্ষণত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। আগন্তুক 5 দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। আৰু এইবাৰ দুৰ্গা পূজাত দোলাত আহিব দেৱী। মহালয়াৰ পূৰ্বে ৰাজ্যত আৰম্ভ ধাৰাসাৰ বৰষুণ। এইবাৰ দুৰ্গা পূজাত দেৱীৰ দোলাত আগমন হ'ব। কাইলৈ মহালয়া আৰু মহালয়াত দোলাত ধৰালৈ আগমন ঘটিব দেৱী দুৰ্গাৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি দেৱীৰ দোলাত ধৰালৈ অহাটো অশুভ সংকেত বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হৈছে সাম্ভাব্য অৰ্থনৈতিক মন্দাৱস্থা, বাণিজ্যিক স্থবিৰতা, বৃদ্ধি পোৱা হিংসা, বিশ্বব্যাপী মহামাৰী বিয়পি পৰা আৰু অস্বাভাৱিক দুৰ্যোগ। আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা তথ্য অনুসৰি আজিৰে পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। অহা 5 তাৰিখলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। আৰু ইতিমধ্যে আজি পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীত পুৱা 7মান বজাৰ পৰা আৰম্ভ হৈছে বৰষুণ।
বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা তথ্য অনুসৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো আজিৰে পৰা অহা 5 দিন পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও 4 অক্টোবৰলৈ অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ওপৰত বিচ্ছিন্ন প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, প্ৰত্যেক দিনাই হিমন্ত চৰকাৰে অসমীয়া মানুহক অসমীয়া সংস্কৃতিক অপমান কৰে। হিমন্ত চৰকাৰৰ ভাষা কথা ব্যৱহাৰ শুনিলেই কাণ বন্ধ কৰিব লাগে। হিমন্ত চৰকাৰক পুনৰ খুৰদাৰ সমালোচনা কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ। প্ৰতিদিনে বিজেপি চৰকাৰে অসমীয়া মানুহক অপমান কৰে। প্ৰত্যেক দিনে অসমীয়া সংস্কৃতিক অপমান কৰে হিমন্ত চৰকাৰে। বাগানৰ পৰা আৰম্ভ কৰি চহৰৰ সকলো লোক আজি সমস্যাত ভুগিছে। হিমন্ত চৰকাৰৰ ভাষা কথা ব্যৱহাৰ শুনিলেই কাণ বন্ধ কৰিব লাগে। আমি হিমন্ত বিশ্ব শৰ্মাৰ পৰা চৰিত্ৰ শিকিম নেকি? তেওঁলোকৰ ব্যৱহাৰৰ বাবেই বিজেপিৰ মানুহে লাহে লাহে আঁতৰি আহিছে। হাৰিলে পদত্যাগ কৰিম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে জানো? হিমন্ত চৰকাৰক এইদৰে তীব্ৰ সমালোচনা কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, অহা 10 তাৰিখে ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। আৰু তাৰ পূৰ্বে হিতাধিকাৰীয়ে কৰিব লাগিব এটা বিশেষ কাম। শীঘ্ৰে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট, অন্যথা আপুনি নাপাব এই ধন। কোনে আৰু কিয় 10 তাৰিখে এই ধনসমূহ লাভ কৰিব চাওঁ আহক। 10 তাৰিখে ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব এই ধন চাওঁ আহক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী বেংক একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব বেংক একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত। উল্লেখযোগ্য যে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ বেংক একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। আৰু যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই তেন্তে শীঘ্ৰেই কৰি লওক। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ বেংক একাউণ্ট। পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ দুটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব আপুনি বেংক একাউণ্ট। বেংক একাউণ্টত পান কাৰ্ড, আধাৰ কাৰ্ড লিংক হোৱাৰ পিছত আপোনালৈ আহিব এটা OTP। আৰু ইয়াৰ পিছত আপুনি নিশ্চিত হ'ব যে আপোনাৰ বেংক একাউণ্টত ধন জমা হ'ব। পৰৱৰ্তী খবৰ, পুনৰ আৰক্ষীৰ জিম্মালৈ ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং স্কেমৰ অন্যতম মূল অভিযুক্ত প্ৰবঞ্চক স্বপ্ননীল দাস। কাৰাগাৰৰ পৰা আৰক্ষীয়ে জিম্মাত লয় স্বপ্ননীল দাসক। পুনৰ 4 দিনৰ বাবে জিম্মাত লৈছে দিছপুৰ আৰক্ষীয়ে। ট্ৰেডিং কেলেংকাৰীত মুম্বাইৰ লিংক পাইছে আৰক্ষীয়ে। আৰু তদন্তকাৰী আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'ব প্ৰবঞ্চক স্বপ্ননীল দাস। পৰৱৰ্তী খবৰ, বলিউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা গুলীবিদ্ধ হৈ ICUত ভৰ্তি। পুৱা 4:45 নিজৰ ঘৰতে গুলীবিদ্ধ হয় অভিনেতা গোবিন্দা। ভাৰতীয় ছবি জগতৰ অন্যতম অভিনেতা গোবিন্দা আজি পুৱা নিজৰ ঘৰতে গুলীবিদ্ধ হৈছে। পুৱা প্ৰায় 4:45 ভৰিত গুলী লাগে অভিনেতাগৰাকীৰ আৰু লগে লগে হাস্পতাললৈ নিয়া হয় গোবিন্দাক। বৰ্তমান ICUত ভৰ্তি হৈ আছে অভিনেতাগৰাকী। আজি 1 অক্টোবৰ তাৰিখ মঙলবাৰে পুৱা সংঘটিত হৈছে এই ঘটনা। চিকিৎসকে জনোৱা মতে বৰ্তমানে সংকটমুক্ত অভিনেতাগৰাকী। তথাপিও চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে গোবিন্দাক। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ৰিভলভাৰ চাফা কৰি থাকোঁতে গুলী লাগিল গোবিন্দাৰ। পুৱা 4:45 কলিকতালৈ বুলি এক কামৰ বাবে যাবলৈ সাজু হৈ আছিল গোবিন্দা। আৰু গোবিন্দই বাহিৰলৈ ওলোৱাৰ আগতে নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো চাফা কৰি আছিল। কিন্তু ভুলতে ৰিভলভাৰটো হাতৰ পৰা পৰি যায় আৰু গুলীৰে লোট হৈ থকা ৰিভলভাৰটোৰ পৰা গুলী ফুটি গোবিন্দাৰ ভৰিত লাগে। আৰু বৰ্তমান গোবিন্দা আন্ধেৰীৰ কৃতি কেয়াৰ হাস্পতালত ভৰ্তি হৈ আছে। পৰৱৰ্তী খবৰ, অসমখন ধ্বংস কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক। মুখ্যমন্ত্ৰী সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ।
অসমখন ধ্বংস কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক। সাম্প্ৰদায়িক কথা-বাৰ্তাৰে মুখ্যমন্ত্ৰীয়ে অসমক বিভাজন কৰিব বিচাৰিছে। ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমখনক শেষ কৰি পেলাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদৰ ক্ষেত্ৰত ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ।